অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বান সমস্যা বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে এই দাবীটোক তৰল কৰিবলৈ গৈ যিবোৰ কথা কৈছে গোটেইকেইটা কথাৰে ছাত্ৰ সন্থাই বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ গোটেই কথাখিনি তৰল স্ববিৰোধী আৰু দায়সৰা ধৰণৰ। এটা কথা স্পষ্ট যে অসমৰ বান গৰাখহনীয়া সমস্যাই স্বাধীনতাৰ পাছৰে পৰা এতিয়ালৈকে বানপানীয়ে আমাৰ অৰ্থনীতিৰ কঁকাল ভাঙি দিছে, গৰাখহনীয়াই অসমৰ মানচিত্ৰখনকে সংকুচিত কৰিছে আৰু স্বাধীনতাৰ পৰা এতিয়ালৈকে যোৱা 8টা দশকত প্ৰতিখন ৰাজ্য চৰকাৰে এই সমস্যাটোৰ মোকাবিলা কৰাত ব্যৰ্থ হৈছে, চূড়ান্তভাৱে ব্যৰ্থ হৈছে, পুতৌজনকভাৱে ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো তাৰে এক উদাহৰণ। সদৌ অসম ছাত্ৰ সন্থাই দীঘলীয়া সময় ধৰি আমি কৈ আছোঁ যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ বোলে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি কোৱাসকলৰ লগত এইটোৱে পাৰ্থক্য, তেওঁ ৰাষ্ট্ৰীয় সমস্যা নহয় ৰাষ্ট্ৰীয় সমাধান হিচাপে ভাবে, ৰাষ্ট্ৰীয় সমাধান হোৱাটো বিচাৰে। কোনে আপত্তি কৰিছে সমাধান কৰাত? সমস্যাটোক প্ৰথম স্বীকৃতিটো দিয়ক, সমস্যাটোৰ গুৰুত্ব উপলব্ধিটো কৰক দিল্লীয়ে। সমস্যাটোৱে যদি স্বীকৃতি নিদিয়ে, সমস্যাটোৰ গুৰুত্বই যদি উপলব্ধি নকৰে, সমাধানৰ সদিচ্ছা সমাধানৰ ৰূপৰেখা আহিব ক'ৰ পৰা? মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাকেইটাৰ বিৰোধাভাস চাওক। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াৰ কাৰণে আঁচনি লাগিব, সমস্যা বুলি ঘোষণা কৰিলেই নহ'ব। অসমৰ বিশেষজ্ঞই আজিলৈকে আঁচনি দিব পৰা নাই, কেৱল মথাউৰি আৰু জিঅ' বেগৰ কথা কয়। গতিকে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা বিচাৰিব নোৱাৰে, কাৰণ ভাল আঁচনি এখন নাই। তেওঁৰ কথাটোৱে প্ৰমাণ কৰিছে যে অসমৰ বিশেষজ্ঞৰ লগতে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদেশৰ বিশেষজ্ঞৰো নিয়োগ কৰি এক নিখুঁত পৰিকল্পনা যুগুত কৰিব লাগে যে অসমৰ বান গৰাখহনীয়া সমস্যাৰ কি ধৰণে সমাধান কৰিব পাৰে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ লাগিব, কাৰণ পুঁজিৰ ব্যাপক পৰিসৰত ইয়াত ব্যয় হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আঁচনি এখন দিলে তেতিয়া মোদীক বিচাৰিব পাৰিম, 50,000 কোটি টকা লাগিলেও বিচাৰিব পাৰিম। অৰ্থাৎ তেওঁৰ মুখতে ওলাইছে 50,000 কোটি টকা, কিমান টকা লাগে তাৰ হিচাপ নাই। সেইকাৰণে আমি বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু ইয়াৰ কাৰণে সুকীয়া পুঁজিৰ আবণ্টন কৰক। কেৱল দুৰ্যোগ প্ৰশমন বিভাগৰ কেইকোটিমান টকাৰ পুঁজিৰে সৈতে অসমৰ বান গৰাখহনীয়া সমস্যাৰ সন্মুখীন হ'ব পৰা নাযায়, এই সমস্যাৰ সমাধান কৰিব পৰা নাযায়। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা উপলব্ধি কৰা ভাল, আমি যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি ক'বলৈ এইকাৰণে ঘোষণা কৰিবলৈ দাবী জনাইছোঁ, কাৰণ অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। এতিয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ যি মৰণকাটৰ যন্ত্ৰণা, তাৰ পাছতো কয়লা খননৰ অবৈধ গোটেই প্ৰক্ৰিয়াটোক মুখ্যমন্ত্ৰীগৰাকীয়ে একো নজনাৰ ভাও ধৰিছে। তেওঁ কৈছে কি নগালেণ্ডতহে হৈছে, নগালেণ্ডত বেলেগ চৰকাৰ, নগালেণ্ডৰ চৰকাৰক তেওঁ হেঁচা দিব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে নগালেণ্ডৰ কাৰণে যদি অসমত বানপানী হয়, অৰুণাচলৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়, এতিয়া চীনৰ কথাও আমি সততে উচ্চাৰণ কৰোঁ। আপোনাৰ যদি এইবোৰৰ ওপৰত কোনো হেঁচা দিব পৰা ক্ষমতা নায়েই, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ ইয়াত হস্তক্ষেপ লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বানপানীৰ কাৰণে মেঘালয়ত হৈ থকা উন্নয়নৰ কামবিলাকক জগৰীয়া কৰি থাকে আৰু ইমান ব্যাপক বানপানীৰ পিছতো আজিকালি গুৱাহাটীত বানপানী হ'লেও মানুহ উটি যায়, তাৰ পাছতো তেওঁতো মেঘালয় চৰকাৰৰ লগত কথা পাতি হেঁচা দি সেই কামবোৰ বন্ধ কৰিব পৰা নাই। চুবুৰীয়া ৰাজ্যকেইখনৰ ওপৰত তেওঁৰ হেঁচা নচলে কাৰণে আমি বিচাৰোঁ যে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ লাগে, নেতৃত্ব লাগে, হস্তক্ষেপ লাগে আৰু সেইকাৰণে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যা সমাধানৰ সম্পূৰ্ণ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰু অসমৰো বিশেষজ্ঞক লগত ৰাখি এক নিখুঁত পৰিকল্পনা যুগুত কৰিব লাগিব, আঁচনি গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ স্থায়ী সমাধানৰ কাৰণে যিমান পুঁজিৰ দৰকাৰ হয় সিমান পুঁজি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে অন্ততঃ গুৰুত্ব পাব। 95জন মানুহ মৰাৰ পাছত 15 দিনৰ পিছত কেন্দ্ৰীয় নেতা নাহে, 95জন মানুহ মৰাৰ পাছত, ঘৰ বাৰী উটি যোৱাৰ পাছত গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী যি নিৰ্বাচনৰ সময়ত সপ্তাহটোত দুবাৰকৈ আহে, এতিয়ালৈকে আহিবলৈ সময় পোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলেগ ৰাজ্যত গৈ তেওঁক 13,000 নাচনীয়ে নাচি নাচি স্বাগত কৰিছে, সেইবোৰৰ কাৰণে তেওঁৰ সময় আছে। অসমৰ বান সমস্যাৰ কাৰণে ইয়াত আহিবলৈ তেওঁৰ সময় নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ওচৰতে বোলে হাত পাতিবলৈ লাজ পায়। অসমৰ মানুহ 4-5 দিন বানৰ মাজত ককবকাই থাকি অনাহাৰে অনিদ্ৰাৰে থাকিলে লাজ নাপায় নেকি? সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰধানমন্ত্ৰী আহিলে হেনো অসুবিধাহে হ'ব, কাৰণ প্ৰশাসন প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত জড়িত হৈ যাব লাগিব, দুৰ্যোগ প্ৰশমনৰ অসুবিধা হ'ব, সাহায্য দিয়াৰ অসুবিধা হ'ব। এই যে বানপানী 2017 চনত গুজৰাটত হওঁতে দুদিন পিছতে প্ৰধানমন্ত্ৰীগৰাকী দৌৰি গৈছিল, গুজৰাট চৰকাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰতকৈ বেছি দক্ষ নেকি?
নে হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে যে গুজৰাটৰ চৰকাৰখনত প্ৰধানমন্ত্ৰী গ'লে প্ৰশাসনৰ অসুবিধা নহয়, আমাৰ ইয়াত প্ৰশাসন অদক্ষ অপদাৰ্থৰ কাৰণে অসুবিধা হয় বুলি তেওঁ ক'ব বিচাৰিছে নেকি? এইবোৰ টুলুঙা কথা কৈ লাভ নাই। অসমৰ এই দুৰ্যোগৰ সময়ত এইবাৰ কেন্দ্ৰীয় চৰকাৰখনৰ আত্মীয়তাৰ যি অভাৱ সেয়া অসমৰ ইতিহাসে মনত ৰাখিব। আৰু মুখ্যমন্ত্ৰীগৰাকীক সেইকাৰণে কৈছোঁ, মানুহে সাহায্য নিদিয়াহেঁতেন প্ৰথম 7টা দিনত অনাহাৰে অনিদ্ৰাৰে আৰু মানুহৰ মৃত্যু হ'লহেঁতেন। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীটোক লৈ টুলুঙা মন্তব্য কৰিব নাপায়। তেখেতলৈ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান জনাইছোঁ। 1947 চনৰ পৰা 2026 চনলৈকে অসমত বানপানীত কিমান মানুহৰ মৃত্যু হ'ল, গৰাখহনীয়াত কিমান অসমৰ মাটি সংকুচিত হ'ল, পশুধনৰ কিমান মৃত্যু হ'ল আৰু অৰ্থনৈতিক ক্ষতি কিমান হ'ল তাৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। তাৰপিছত তেওঁ বিতৰ্ক কৰিব আহিব যে অসমৰ বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে নে নালাগে। বদৰুদ্দিন আজমলে মেডিচিনছ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে। এইসমূহ যিমান টকা খৰচৰ হিচাপ দিছে তাৰ হিচাপৰ খাতিয়ান লাগে এগৰাকী নেতাক, আৰু এই হিচাপৰ খাতিয়ান বিচৰাৰ পাছতেই সম্প্ৰতি বিষয়টোক লৈ কিন্তু এতিয়া বিতৰ্কৰ সূচনা হৈছে। কিয়নো দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমল ইতিপূৰ্বে মোৰ সতীৰ্থ বাবুনাৰায়ণ কোঁৱৰে উল্লেখ কৰিছে যে বদৰুদ্দিন আজমল এগৰাকী বিধায়ক, এইখন ৰাজ্যৰ 126টা সমষ্টিৰ এটা মাত্ৰ সমষ্টিৰ বিধায়ক, বিন্নাকান্দি সমষ্টিৰ বিধায়ক। বিন্নাকান্দিখন উজনি অসমত নহয়, মধ্য অসমৰ এটা প্ৰান্তত। তেনে পৰিপ্ৰেক্ষিতত মধ্য অসমৰ এগৰাকী বিধায়কে উজনি অসমত গৈ ঘোষণা কৰিছে নিজস্ব পুঁজিৰ পৰা, নিজস্ব ব্যৱসায়িক ধনৰ পৰা তেওঁ খৰচ কৰিম বুলি উল্লেখ কৰিছে। ইতিপূৰ্বে খৰচ কৰিছেও। সেই খৰচৰ হিচাপ বিচাৰি কোনোবাখিনিত এই মানৱীয়তা জয়গান গোৱা লোকজনক কোনোবাখিনিত তাচ্ছিল্য কৰা হোৱা নাইনে? আওপকীয়াকৈ এইগৰাকী নেতাই কৰা এই মন্তব্যৰ পাছত সম্প্ৰতি বিষয়টোৱে আন এক বিতৰ্কৰ সূচনা কৰিছে যে বদৰুদ্দিন আজমলৰ ইয়াৰ অন্তৰালত ৰাজনৈতিক এজেণ্ডা আছে, ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি তেওঁ এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে যে শিৱসাগৰক মিয়ালেণ্ড কৰিবৰ বাবে বদৰুদ্দিন ৰাজা ৰামমোহন ৰায়ে যেতিয়া সতীদাহ প্ৰথা বন্ধ কৰিবলৈ আগবাঢ়িছিল, ৰাজা ৰামমোহন ৰায়ে যদি ভাবিলেহেঁতেন যে সতীদাহ প্ৰথা যদি বন্ধ কৰি দিওঁ, আমি এগৰাকী মানুহৰ লগত আন এগৰাকী মানুহক সতীদাহ প্ৰথাত জ্বলাইছিলোঁ, অৰ্থাৎ স্বামীৰ লগত পত্নীকো জীয়াই জ্বলাই পেলোৱা হৈছিল। গতিকে তেওঁ যদি ভাবিলেহেঁতেন যে আমি সতীদাহ প্ৰথা বন্ধ কৰি দিলে আৰু এজন মানুহক জ্বলাবলৈ যিখিনি কাঠ লাগে সেই কাঠবোৰৰ লোকচান হ'ব আৰু যিগৰাকী চন্দাল লাগে চন্দালজনৰ চাকৰিটো নাইকিয়া হৈ যাব, তেতিয়া ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্ৰথা বন্ধ নকৰিব পাৰিলেহেঁতেন। অৰ্থাৎ আমি যেতিয়া ডাঙৰ ভাল কাম এটা কৰোঁ তাৰ কাৰণে যদি দুই এজন মানুহৰ কাম কাজ নাইকিয়াও হয়, সেই কথাক আমি গুৰুত্ব দিব নালাগে। এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ কথালৈ আহোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বিহুবৰ অঞ্চলৰ একাংশ মানুহে কয়লা শিল খননৰ সৈতে জড়িত হৈ আছে, গতিকে সেই মানুহখিনিৰ চাকৰিৰ কথাৰ যুক্তি দি তেওঁ কৈছে এইবোৰ যদি বন্ধ হৈ যায় তেতিয়া এই মানুহবোৰৰ উপাৰ্জনৰ বাট নাইকিয়া হ'ব। আজি আমি স্পষ্টকে সুধিব বিচাৰো, বানপানী যেতিয়া এইবাৰ শিৱসাগৰত সোমাইছে, বানপানী এইটো সোধা নাই আপোনাৰ ঘৰৰ মানুহে কয়লাত কাম কৰে নেকি, আপোনাৰ ঘৰত সোমাও, আপোনাৰ নকৰে আপোনাৰ নোসোমাও। বানপানী সকলো মানুহৰ ঘৰত সোমাইছে। গতিকে এতিয়া প্ৰয়োজন হৈছে এই যিবোৰ সিন্ডিকেট চলি আছে, অবৈধ ৰূপত যিবোৰ কাম কাজ চলি আছে, এইবোৰ বন্ধ কৰাৰ বাবে শক্তিশালী পদক্ষেপ লোৱাৰ। আমি বিশ্বাস কৰোঁ আমাৰ মুখ্যমন্ত্ৰীগৰাকীক উত্তৰ পূবৰ সকলো ৰাজ্যই মানে, তেওঁ উত্তৰ পূবৰ চাণক্য। গতিকে চাণক্যগৰাকীয়ে নাগালেণ্ড চৰকাৰৰ লগত কথা পাতি কিয় এই খনন বন্ধ কৰিব পৰা নাই, অন্তত অসমৰ মাজেৰে যোৱা ট্ৰেন্সপৰ্টেশ্যনটো কিয় বন্ধ কৰিব পৰা নাই, সেইটো বৰ ডাঙৰ প্ৰশ্ন। দ্বিতীয়তে আপোনালোকক আকৌ মনত পেলাই দিওঁ, ধৰি লওঁ 4গৰাকী মানুহে আমি চিনেমা চাবলৈ গ'লো, চিনেমা চাই আহি এজনে ডাইৰেক্টৰ গৰাকীক প্ৰশংসা কৰিলো, এজনে ক'লো এক্টিং খুব ভাল, এজনে ক'লো চিনেমেটোগ্ৰাফি খুব ভাল। এজন বন্ধুৱে তাত যদি কয় যে চিনেমা হলৰ পপকৰ্ণ কেইটাত অলপ নিমখ কম হ'ল, তেতিয়া আপুনি কি ক'ব? তেতিয়া আপুনি ক'ব যে আমি লাগতিয়াল কথা বাদ দি অলাগতিয়াল কথাত ব্যস্ত হৈছো। একেদৰে শেহতীয়া 2-3টা দিনত আমি কোনে ক'ত নাচিছে তাক লৈ ব্যস্ত হৈছো। এই কথাও সঁচা যে একাংশ ভুৱা QR কোড অসমত মেলি দিয়া হৈছে, তাৰ বিৰুদ্ধে CIDয়ে গোচৰ লৈছে, সেইবোৰো বেয়া কাম। কিন্তু সমান্তৰালভাৱে এই আটাইবোৰ কথাত ব্যস্ত হৈ থাকি আৰ্তজনৰ সহায়ৰ বিষয়টো কিন্তু আমি আকৌ পাহৰি গৈছো। আমি আজি পুনৰ কম, অসমত যদিহে চৰকাৰৰ সমান্তৰালকৈ সেই মানুহবোৰে সহায় নকৰিলেহেঁতেন, আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে জুবিন গাৰ্গৰ আদৰ্শৰে যদি মাটিত গাত পলসত নেনামিলহেঁতেন, আজি অসমৰ অৱস্থা ভয়াৱহ হ'লহেঁতেন। গতিকে QR কোড ভুৱা হিচাপে চলাই থকা মানুহৰ বিৰুদ্ধে যেনেকৈ ব্যৱস্থা হ'ব লাগে, ভাল কাম কৰা সকলৰ প্ৰশংসাও হ'ব লাগে। তৃতীয়তে, যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মুখ্যমন্ত্ৰীয়ে আকৌ কৈছে আমাক দিল্লীৰ দয়া নেলাগে। কল্পনা কৰক, গোপীনাথ বৰদলৈক যেতিয়া সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰ কংগ্ৰেছ চৰকাৰে কৈছিল যে তোমালোকক আমি পূব পাকিস্তানৰ ভিতৰলৈ নিম, তেতিয়া যদি গোপীনাথ বৰদলৈয়ে ক'লেহেঁতেন যে দিল্লীৰ দয়া মোক নেলাগে, দিল্লীৰ লগত মই কথা পাতিবৰ দৰকাৰ নাই, আজি আমি অমুৰ আপোনাৰ দেশ নহয় আমাৰ সোণাৰ বাংলা জাতীয় সংগীত হিচাপে গালোহেঁতেন। সেই সময়ত গোপীনাথ বৰদলৈয়ে প্ৰতিবাদ কৰিলে বাবে আজি
আজি আমি ভাৰতৰ ভিতৰত আছো এতিয়া সময় হৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা কেন্দ্ৰীয়ভাৱে এটা ডাঙৰ পেকেজ অনাৰ বাবে কাৰণ এই কথা আমি সকলোৱে জানো অসম চৰকাৰে ঘৰবোৰ পুনৰ নিৰ্মাণ হয়তো কৰি দিব পাৰিব পুনৰ স্বাভাৱিক জীৱন আনি দিব নোৱাৰে কেন্দ্ৰীয় পেকেজ লাগিবই সেইবাবে এই সময়ত নেৰেটিভ গুঠি থকাৰ সলনি যুক্তিৰে কথা পতাটো বৰ দৰকাৰ শেষত আপোনালোকক কওঁ আমি আগতেই ঘোষণা কৰিছিলো আমি হাতত কিতাপ বহি লৈ স্কুল বেগ লৈ ছাত্ৰ ছাত্ৰীৰ মাজলৈ যাম কেইবাখনো বিদ্যালয় আমি চিনাক্তকৰণ কৰিছো কাইলৈ আপোনালোকক জনাম 100 200 300 নহয় 1500 ছাত্ৰ ছাত্ৰীৰ বাবে স্কুল বেগ আৰু পঢ়া শুনাৰ সামগ্ৰী লৈ অতি শীঘ্ৰে আমি শিৱসাগৰলৈ যাম আশা কৰিম আপোনালোকো এই যাত্ৰাত আগৰ যাত্ৰাবোৰৰ দৰে সহযাত্ৰী হ'ব ধন্যবাদ কৰিছো দুখ লাগে ৰাজনীতিত বহি থকা সেই সভ্যগভ্য ডাঙৰ মানে লাল বাতি জ্বলোৱা মানুহখিনিৰ কথা কৈছো তেওঁলোক এফালে আনফালে সেই সাফাৰিং কৰা সেই মানুহখিনি তেওঁলোকৰ ওচৰত এবাৰ আহি থিয় হোৱাটোৱে মই ভাবো এটা মাত্ৰ হিউমেনিটি গ্ৰাউণ্ডত পৰিলেহেঁতেন কিন্তু আহোঁতে দেৰি কৰিলে যিখিনি কথা মই ক'ব বিচাৰিছো আই ডোন্ট ৱান্ট টু নেম দোজ পাৰ্চন ডিৰেক্টলি অন মাই শ্ব' কিন্তু আপুনি ভাবেনে অকণমান দেৰি কৰিলে আহোঁতে স্পষ্টকৈ কোৱাত বিশ্বাস কৰোঁ আমাৰ এই কিন্তু বানপানীৰ পৰা এটা যদি শিক্ষা ল'ব পাৰে এইবোৰৰ বাহিৰে আজমল কৈ আছে হয় আজমলে দিছে আমি কৃতজ্ঞ হয়। কিন্তু আজমলে দিয়াৰ কাৰণে বা USTMৰ পৰাও দিছে সেইবোৰ কথা আমি তুমি নক'বা নে ক'ব লাগিব ন আটাইতকৈ কথা কৃষ্ণাক্ষী তুমি নাভাবানে যে আচল এটা ভাল তদন্ত আমাৰ IIT আছে ইঞ্জিনিয়াৰিং কলেজ আছে দিল্লীৰ পৰা হওক বাহিৰৰ পৰা হওক মানুহ মাতি কিহৰ বাবে হ'ল আজি বহুত অভিযোগ কৰিছে বালি মাফিয়াৰ কথা কৈছে কয়লা মাফিয়াৰ কথা কৈছে বান্ধৰ কথা কোনোবাই কৈছে নাই এই কথাবোৰ কিহৰ বাবে হ'ল আমি আচলতে কি কৰিলোঁ জানা পৃথিৱীৰ বুকু যাক আমি মাতৃ বুলি কওঁ এই বুকুখন আচলতে আমি ইমান মানে মই কি ক'ম স্বাৰ্থপৰ চ' চেলফিছ মানে আমি সেই মাটিবোৰ খান্দি কাৰ নিচিনাকৈ খান্দিলোঁ নিগনিৰ নিচিনাকৈ খান্দিলোঁ আমি মানে নিগনিৰ নিচিনাকৈ খান্দি এন্দুৰৰ নিচিনাকৈ খান্দি এইখন একেবাৰে ফপোলা কৰি দিলোঁ আৰু সেইবাবেই হয়তো মইতো বিশেষজ্ঞ নহয় এখন এটা ভাল তদন্ত হৈ এই বিষয়বোৰ ওলাব লাগে আজি ৰাইজক মই সুধিব বিচাৰিম এই যিটো ঘটনা শিৱসাগৰত হ'ল আজি আপোনালোকে উচিত তদন্ত হোৱাটো বিচাৰে নে নিবিচাৰে যদি বিচাৰে কমেণ্টত আজিয়ে লিখক য়েছ উই ৱান্ট ইনভেষ্টিগেশ্যন লিখক আজিয়ে ৰিল আকাৰতো যদি কৈছে আপোনালোকে উচিত তদন্তৰ বাবে ডিমাণ্ড কৰক হেছটেগ লগাওক অসম চৰকাৰক বাধ্য কৰক যে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মুখেৰে অকপট স্বীকাৰোক্তি দিছে যে এসপ্তাহলৈকে চৰকাৰখন যাবই পৰা নাছিল বানাক্ৰান্তৰ মাজলৈ আৰু তাৰ পাছতো যিখিনি ৰাইজে আজি সহায় সহযোগিতা কৰি এটকা দুটকাকৈ তুলি পেলাই এটুপ দুটুপ কৰি নিয়ৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ সদৃশ এটা পৰিস্থিতি কৰি বান সাহায্য গোটালে আপুনি মই নিজেই কোনোবা যাব নোৱাৰিলোঁ যদিও নিজেই আমি আনৰ জৰিয়তে বিশ্বাসযোগ্য সংগঠনেই হওক বা NGO হওক বা ব্যক্তি বিশেষে আমি যি প্ৰচেষ্টা হাতত ল'লে তাত আমি সাহায্য দিলোঁ আৰু সেই সাহায্যখিনি লাভ কৰিলে আৰু এসপ্তাহৰ পিছতহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে চৰকাৰখনে সাৰ পালে আৰু তাৰ পাছত এতিয়া কৈছে কি যে বানপানীৰ নামত সাহায্য দিয়াৰ প্ৰয়োজন নাই এনেকৈ দান পাত্ৰ লৈ পেলাই দোকানে ঘূৰি থাকিব নালাগে দাবী ধমকি দিব নালাগে এটা কথা মানিছোঁ দাবী ধমকি কাকো দিব নালাগে দাবী ধমকি দি পেলাই বান সাহায্য কেতিয়াও সুধিব নালাগে কিন্তু এইখিনি আৰু এটা কথা ক'ম যে তেওঁ কৰিলে লীলা আৰু সাধাৰণ যিসকল লোক সেইসকলে কৰিলে ধৰি বান্ধি কিলা তেওঁ এতিয়া নিজেই কৈছিল দেখোন যাকে তাকে নিদিব আপোনালোকৰ যি ফাণ্ড দিবলগীয়া আছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দিয়ক আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিটো এতিয়া তেওঁ কি নিজৰ টকাই দিছে তেওঁ এটা কথা কৈছে যে যি কৰে নিজৰ টকাই কৰক নিজৰ পইচা আছে যদি দিয়ক বা 10জন বন্ধু মিলি পেলাই নিজৰ পইচা তুলি দিয়ক আনৰ পৰা পইচা বিচাৰিব নালাগে কিন্তু তেওঁ কি কৰি আছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আজি কিমান মানুহে কোটি টকা দান বৰঙণি দিলে কোনোবাই 11 কোটি কোনোবাই 10 কোটি কোনোবাই 20 কোটি কোনোবাই 50 কোটি কোনোবাই 50 লাখ কোনোবাই 5 লাখ কোনোবাই 10 লাখ কোনোবাই নোৱাৰিছে 1 লাখ টকা দিছে সেইবিলাক কি তেওঁৰ পকেটৰ পইচা তেওঁ যিসকল মন্ত্ৰীগণ সেইসকলৰ পকেটৰ পইচা আছিল নেকি এই দুইটা বিষয় আজি আপোনালোকৰ মাজত আমি বহলকৈ আলোচনা কৰিম প্ৰথমতে আহিছোঁ এই কথাটোলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অকপট এটা স্বীকাৰোক্তি দাঙি ধৰিছে আৰু তেওঁ কৈছে যে এসপ্তাহলৈকে এইখন চৰকাৰ বানাক্ৰান্তৰ ওচৰলৈ যাব পৰা নাছিল আৰু এতিয়া গৈছে আৰু গোটেই বস্তুটো এটা চৰকাৰ নিয়ন্ত্ৰণত বুলি তেওঁ কৈছে মানে ৰাইজে তৰিলে ৰাইজক বিপদৰ পৰা ৰাইজেই তৰিলে এসপ্তাহৰ পিছত অলপ পানী শুকাল আৰু পানী শুকোৱাৰ পিছত এতিয়া মানে সেলফি উঠিবলৈ মানুহক আবেগিক কৰি সাবতি ধৰিবলৈ চেক মিলাবলৈ হাত এনেকৈ কৰিবলৈ জোকাৰিবলৈ এইবিলাক কৰিবলৈহে তোমালোকক চৰকাৰখন ৰাখিছে নেকি এখন কল্যাণকামী চৰকাৰৰ কাম কি এখন জনমুখী চৰকাৰৰ কাম কি তেওঁলোকৰ কাম হৈছে যদিহে জনগণ যিহেতু তেওঁলোকে জনগণই ভোট দি পেলাই জিকাই পেলাই চৰকাৰ পাতিছে গতিকে জনগণক দুৰ্যোগ বিপদৰ সময়ত বা প্ৰলয়ৰ সময়ত জনসাধাৰণক উদ্ধাৰ কৰা
কিন্তু অকপট স্বীকাৰোক্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এসপ্তাহলৈকে চৰকাৰখন যাব পৰা নাছিল সেই বানাক্ৰান্ত অঞ্চললৈ। শুনক তেওঁ কি কৈছিল সেই মন্তব্য আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছে যে চৰকাৰ যাব নোৱাৰিছিল। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। এতিয়া মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকে কথাই কথাই কৈ থাকে আপোনালোকৰ 102 গৰাকী বিধায়ক আছে, জনতাই ৰায় দিছে। গতিকে জনতাই যিহেতু ৰায় দিছে, আপোনালোকৰ 102 গৰাকী বিধায়ক সেই এসপ্তাহে ক'ত আছিল তেন্তে? আপুনি কোৱা কথাৰ ওপৰত ভিত্তি কৰি সুধিছোঁ, সেই এসপ্তাহে কি ঘোঁৰাঘাঁহ কাটি আছিল তেওঁলোকে? মানে পুতলা কৰি ৰাখিবলৈকে চৰকাৰখন ৰাইজে জয় কৰাইছে নি? বিপদত এতিয়া ৰাইজেই ৰাইজক তৰিব, চৰকাৰখন হাত সাৱটি এনেকৈ বহি থাকিব? হা, পুতলা কৰি চৌকেছত সজাই ৰাখিবলৈ এইখন চৰকাৰ পাতিছিল নেকি? আপুনিতো নিজ মুখেৰে স্বীকাৰ কৰিলে কাৰণে আমি আজি এইখিনি কথা ক'বলৈ বাধ্য হৈছোঁ। উদ্ধাৰ অভিযান কৰিবলৈ SDRF যদি পৰা নাছিল, SDRFে NDRF আনিব লাগিছিল। সেনাবাহিনীৰ জোৱানসকলক সেই উদ্ধাৰ কাৰ্যত আজি নিয়োজিত কৰিব লাগিছিল। তেতিয়া হয়তো এতিয়া 97 গৰাকীতকৈ অধিক লোক মৃত্যুক আঁকোৱালি লোৱাৰ খবৰ পাইছোঁ। হয়তো চেঞ্চুৰী পাৰ হৈ যাব পাৰে, 100 পাৰ হৈ যাব পাৰে কাইলৈৰ ভিতৰত। মৃতদেহ এটাৰ পাছত আন এটা বিভিন্ন বানাক্ৰান্ত অঞ্চলত ওলাই আছে। ক'ৰবাৰ বাহনিৰ মাজত, ক'ৰবাৰ বোকাৰ মাজত, ক'ৰবাৰ বালিৰ মাজত, পলসৰ মাজত। বানপানীত মৃত্যুযজ্ঞ হৈছে। আজি সেই এসপ্তাহে যদি সেই জনতাই পাতি দিয়া চৰকাৰখনে তৎপৰতাৰে কাম কৰিলেহেঁতেন, তেতিয়া ৰাইজে এনেকৈ বানাক্ৰান্তক উদ্ধাৰ অভিযান, সাহাৰ্য বিতৰণ, ৰাইজৰ পৰা 2 এটকা খুজি মেলি এনেকৈ সহায় নকৰাহেঁতেন। আজি ৰাইজমখা নিগমে মৰিলহেঁতেন। আৰু মুখ্যমন্ত্ৰী মহোদয়, আপুনি কৈছে যে চৰকাৰে এতিয়া গোটেই বিষয়টো চৰকাৰৰ অধীনত কৰি লৈছে, গতিকে এতিয়া চৰকাৰে নিয়ন্ত্ৰণ কৰিব সকলো, চৰকাৰ সোমাই গৈছে সেই অঞ্চলত। তেতিয়াহ'লে এতিয়া বহু বানাক্ৰান্তই কিহৰ কাৰণে চৰকাৰী সাহাৰ্য পোৱা নাই? বেংক একাউণ্ট নম্বৰ দিলে, আধাৰ কাৰ্ড দিলে, যি নথি পত্ৰ লাগে সেইখিনি দিলে, তাৰ পাছতো শিৱসাগৰ আৰু চৰাইদেউৰ কিয় বানাক্ৰান্তই সাংবাদিকৰ আগত ক'বলৈ বাধ্য হৈছে যে তেওঁলোকে সাহাৰ্য লাভ কৰা নাই? কিহৰ কাৰণে ক্ষোভ উজাৰিছে যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ ধৰণে আমি বানাক্ৰান্ত হৈও বা বানত ক্ষতিগ্ৰস্ত হৈও 15,000 টকা বৰ্তমান পৰ্যন্ত কিয় লাভ কৰা নাই সেইবুলি প্ৰশ্ন কৰিছে। আমাৰ হাতত মন্তব্য আছে, আমি শুনাই লৈছোঁ। আমি বানত পুৰা কিনিলে ডুবি পানী ৰাস্তাত থাকিলোঁ। দীক্ষকৰীয়া নামত 10 নং ৱাৰ্ডৰ হয় আৰু আমাৰ 15,000 যিটো মুখ্যমন্ত্ৰীয়ে দিছিলে সেইটো আমাৰ একাউণ্টত সোমোৱা নাই। যিবোৰ মানে পাব লাগিছিলে সেইবোৰ মানে আমি পোৱা নাই, যিবোৰ মানে পাব নালাগে সেইবোৰ মানুহৰ কিছুমানৰ একাউণ্টত সোমাইছে বুলি আমি গম পাইছোঁ। সেইটো কাৰণে আমি DC ছাৰৰ ওচৰত আমি কাগজ দিবলৈ আহিছোঁ আজি। গম পাইছোঁ, কিন্তু শুনিছোঁ আমুকে বানপানীত ডুবা নাই যদিও পাই গৈছে, কিন্তু আমি এতিয়া নামৰ সৈতে ক'বলৈ নোৱাৰোঁ, গম নাপাওঁ। মই এতিয়া ক'বলৈ বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, যিবোৰ মানুহে পইচা পোৱা নাই আৰু তেওঁলোকক চবকে ইনকুৱাৰী দিব লাগে। আৰু এতিয়া আমাক তেওঁলোকে দৌৰুৱাইছে, এই মিউনিচিপালিটি আহক, এই কোৰ্টলৈ আহক, চাৰ্কুল অফিচলৈ আহক, কালি পৰহি দিনটো ঘূৰুৱাই আছে। গতিকে তেওঁ ইনকুৱাৰী দিয়াব লাগে, কোনে কোনে পইচা পাইছে, কোনে কোনে পইচা পোৱা নাই, কাৰ কাৰ ঘৰত পানী হৈছে, কাৰ কাৰ ঘৰত পানী নাই, সেইটো ইনকুৱাৰী দিব লাগে। তাকে মই হাজৰিকাক অনুৰোধ কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিল, সেইটো কোনো নগৰবাসী বা গাঁওবাসীয়ে সেই প্ৰতিশ্ৰুতি দিয়া নাছিল। সেই প্ৰতিশ্ৰুতি দিছিল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কৈছিল যে যিসকল বানত বিধ্বস্ত যিসকল লোক, তেওঁলোকক প্ৰতি ঘৰৰ প্ৰতি 15,000 টকাকৈ দিম বুলি প্ৰতিশ্ৰুতি দিছিল 3, 4, 5 তাৰিখৰ ভিতৰত। আৰু এতিয়া দেখিলোঁ অকল আমাৰ সোণাৰী নগৰতে নহয়, আশে পাশে যিসকল গাঁও এৰিয়া আছে, চৰাইদেউ জিলাখনৰ যিবিলাক গাঁও আছে, সেই গাঁওবিলাকৰ বহুত লোকৰ 15,000 টকাকৈ সোমোৱা নাই। এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে, অলপ খেলি মেলি সৃষ্টি হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই অনুৰোধ জনাওঁ, আপুনি ইয়াৰ ওপৰত এক পৰ্যালোচনা কৰি এক সূক্ষ্ম বিশ্লেষণ কৰি ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আমাৰ কেতিয়াবা প্ৰশ্ন হয়, আচলতে সোধা কথা নহয়, কেতিয়াবা প্ৰশ্ন হয়, আপোনাৰ সাহাৰ্য পুঁজি লৈ যিসকল লোকে সাহাৰ্য দিছে, অইল ইণ্ডিয়াৰ পৰা আদি কৰি আদানী আম্বানীৰ পৰা আদি কৰি বহুত লোকে সাহাৰ্য দিছে, আপুনি কি সেই সাহাৰ্য পোৱা নাই নেকি? আচলতে আমি নগৰবাসী বা গাঁওবাসীয়ে কোনো লোকে, চৰাইদেউ জিলাৰ কোনো লোকে আপোনাক 15,000 টকা দিব লাগে বুলি আমি ডিমাণ্ড দিয়া নাছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি বানপীড়িতসকলক যিখিনি সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছিলে, ইতিমধ্যে আমিও বানপীড়িত মানুহ, কিন্তু আমি আজিলৈকে এটাও সুবিধা পোৱা নাই। আৰু আমি আপুনি দিয়া যিটো 15,000 টকা আজিলৈকে আমাৰ একাউণ্টত সোমোৱা নাই। আমি কিন্তু একাউণ্টৰ নাম্বাৰ আৰু
এইটো কি বুলি কয় আধাৰ কাৰ্ডটো দিছোঁ, কিন্তু আজিলৈকে আমাৰ একো আমি সহায় পোৱা নাই আপোনাৰ। এতিয়া মুখ্যমন্ত্ৰী মহোদয় আপুনিয়ে কওকচোন, যদিহে আপোনালোকৰ চৰকাৰখনে এই কামবিলাক নিয়াৰিকৈ পৰিচালনা কৰিলেহেঁতেন, যদিহে বানাক্ৰান্তক যদি ঘৰ বনাই দিলেহেঁতেন, মাত্ৰ 15,000 টকা এককালীন সাহায্য ঘোষণা কৰি বৰষুণৰ এটা টোপালৰ দৰে সহায় কৰিয়েই ক্ষান্ত থাকিলেহেঁতেন, এই লোকসকলক কি গতি হ'লহেঁতেন, কি বিলৈ বিপত্তি হ'লহেঁতেন? আজি ৰাইজে হাতে হাত ধৰি ভূপেন হাজৰিকা দেৱৰ যি গীত মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা সমনীয়া, ভাবিব কোনেনো কোৱা, এই গীতটিৰ আধাৰত যদিহে আজি 2 এটকাকৈ এনেকৈ গোটাই বান সাহায্য নিদিলেহেঁতেন, নিগমে মৰিলেহেঁতেন সকলো। হয়, কিছুমানে 2 নম্বৰী কৰিছে, সেইবোৰ ৰাইজৰ জালতো পৰিছে। ৰাইজে তেওঁলোকক প্ৰশ্ন সুধিছে, জবাবদিহি কৰিছে, আৰক্ষীক গতাই দিছে। কিন্তু এতিয়া এই দুৰ্যোগৰ সময়ত আপুনি তেওঁলোকক ধন্যবাদ তথা কৃতজ্ঞতাহে জ্ঞাপন কৰিব লাগিছিল। কিন্তু আপুনি ক'লে যে দান পাত্ৰ লৈ পেলাই বান সাহায্য খোজাৰ প্ৰয়োজন নাই, বা এতিয়া বান সাহায্য দিয়াৰো প্ৰয়োজন নাই, চৰকাৰ আহি গৈছে। সেই 7 দিন ক'ত মৰি আছিল তেন্তে? এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যে কৈছিল সেই মন্তব্যটো যে চৰকাৰে মানে এতিয়া বান সাহায্য দিয়াৰ প্ৰয়োজন নাই বা দান পাত্ৰ লৈ পেলাই মানে বান সাহায্য খুজিবও নালাগে, এই সন্দৰ্ভত আমি কৈ নাথাকোঁ বিশেষ। মুখ্যমন্ত্ৰীৰ মুখৰ সেই মন্তব্যটো আপোনালোকলৈ বুলি আগবঢ়াইছোঁ, শুনি লওকচোন আপোনালোকে নিজেই। বানপানী নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছে যে চৰকাৰ যাব নোৱাৰিছে, এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰতো কোনো মিনিং নাই, সি আমাৰ অসমৰ বদনাম মানে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়, আপোনাক যদি আজি মুখ্যমন্ত্ৰীৰ পুঁজি লৈ উদ্যোগপতিসকলে, বিভিন্ন সংস্থাই, বিভিন্ন সংগঠনে বা বিভিন্ন ব্যক্তিবিশেষে বা বিভিন্ন NGOই যদি 1 লাখ টকা, 2 লাখ টকা বা বিধায়কসকলে যদি নিজৰ দৰমহাৰ 1 লাখ টকা বা প্ৰথম মাহৰ দৰমহা সেয়া যদি নিদিলেহেঁতেন, তেতিয়াহ'লে আপুনি কেনেকৈ সাহায্যলৈ ধন পালেহেঁতেন? মানে আপোনাৰ ক্ষেত্ৰত বস্তুটো মানে 1 নম্বৰী আৰু অন্যায় কৰিলে 2 নম্বৰী। এতিয়া আপুনি পুলিচৰ ভয় খুৱাইছে, পুলিচৰ ভয় খুৱাই পেলাই মানে বানাক্ৰান্তক যাতে সহায় নকৰক, নিগমে মৰক, চৰকাৰে পিছত বাহ কৃতিত্বটো ল'ব সহায় কৰা বুলি দেখুৱাই, সেইটো কেনে কথা? আপুনি বা আপোনাৰ মন্ত্ৰীসকলে নিজৰ পকেটৰ ধনেৰে এই মুখ্যমন্ত্ৰী সাহায্য পুঁজিটো চলাই থকা নাই নহয়, সেয়া ৰাইজৰ ধন, ৰাইজৰ কৰ কাটলৰ ধনো আছে তাত। আজি বিভিন্ন ব্যৱসায়ীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ধন আগবঢ়াইছে, বিভিন্ন বহিৰাজ্যৰ পৰা বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ধন আগবঢ়াইছে, আছাম ৰিলিফ ফাণ্ডলৈ। সেইবিলাকতো আপোনালোকে আপোনালোকৰ নিজৰ পইচাৰে দিয়া নাই। তেতিয়াহ'লে আপুনি কিয় কৈছে যে খুজি কৰি বিলাব নালাগে, খুজি কৰি বানাক্ৰান্তক সহায় কৰিব নালাগে, নিজে পাৰিলে কৰক, বন্ধুৱে কৰিলে কৰক? এই কথাৰ অৰ্থ ক'ত? আপুনিওতো সেই খুজি ভিক্ষায়ে খুজিছে এক প্ৰকাৰে। ভিক্ষা খুজি পেলাই আপুনি কৈছিল যে য'ত ত'ত নিদিব, দিলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দিয়ক। কিন্তু এতিয়া যদি আমি কওঁ, সেই ক'ভিডৰ সময়ৰ পৰা এতিয়ালৈকে
এই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত কিমান কি ধন খৰচ হ'ল, কিমান কি ধন জমা হ'ল বা ক'ত কেনেকৈ কি হ'ল, সেই তাৰ কিবা হিচাপ বা অডিট স্বচ্ছ আৰু নিকাভাৱে মানে হৈ থাকিবলৈ ৰাইজৰ আগত তুলি ধৰা হৈছেনে? এতিয়ালৈকেতো সেয়া কোনো ধৰণৰ আমি দেখা পোৱা নাই। আৰু এই ক্ষেত্ৰত আপুনি সেই মানুহৰ বাবে নীতিটো কিহৰ বাবে ভৰিৰে মোহাৰি পেলাব ধৰিছে? আজি জুবিন গাৰ্গ যদি জীয়াই থকাহেঁতেন, জুবিন গাৰ্গেওতো এসময়ত হাতত দানপাত্ৰ লৈ পেলাই সাহায্য বিচাৰিছিল। আজি জুবিন গাৰ্গৰ অনুপস্থিতিত গৰিমা শইকীয়া গাৰ্গে হাতত দানপাত্ৰ লৈ দোকান পোহাৰ বা বিভিন্ন ব্যক্তিৰ পৰা সাহায্য লৈ বানাক্ৰান্তৰ মাজত বিলাবলৈ গৈছে। এই প্ৰক্ৰিয়াটো চলি আহিছে। আজি বিভিন্নজনৰ সমাজসেৱামূলক এটা মন আছে, তেওঁলোকে আগুৱাই আহিছে, তেওঁলোকে নিজে যিমান পাৰে দিছে আৰু আনেও কিবা দিয়ে নেকি, সহায়ৰ হাত বা হাত উজান দিয়ে নেকি, সেইটো বুলি ভাবিহে আজি সকলোৱে এনেকৈ আগুৱাই আহিছে। আজি অখিল গগৈ ডাঙৰীয়াক আমি বিভিন্ন সময়ত সমালোচনা কৰোঁ যদিও এটা কথা ক'ব লাগিব, আজি শিৱসাগৰৰ ৰাইজৰ ক্ষেত্ৰত বা নাজিৰাৰ ৰাইজৰ ক্ষেত্ৰত তেওঁ যিখিনি পদক্ষেপ হাতত ল'লে সেয়া প্ৰশংসনীয়। তেওঁ নিজে যিমানখিনি পাৰে কৰিছে আৰু যেতিয়া পৰা নাই তেওঁ সাহায্য বিচাৰিছে ৰাইজৰ পৰা, মুকলিকৈ আহ্বান জনাইছে আৰু মুকলিকৈ তেওঁ ফটো দিছে।